APSCৰ CCE প্ৰিলিমছ এক্সামিনেশ্যনৰ অনলাইন আবেদন কৰোঁতে আপোনালোকে এখন ডিক্লেৰেশ্যন ফৰ্ম আপলোড কৰিব লাগে। আজিৰ ভিডিঅ'ত আপোনালোকে ফৰ্মখন কিদৰে ডাউনলোড কৰিব আৰু কিদৰে আপোনালোকে ফিল আপ কৰিব সবিশেষ দেখুৱাই দিম। আপোনালোকে প্ৰথম ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰি লওক, নহ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত apsc.nic.in বুলি আপোনালোকে সাৰ্চ কৰিব পাৰে। আপোনালোকে মোবাইলতো কৰিব পাৰিব, মই লেপটপৰ স্ক্ৰীনত দেখুৱাই দিছোঁ। আপোনালোকে সেম প্ৰচেছত মোবাইলতো আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটটো এইদৰে লগইন হোৱাৰ পাছত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব, ফৰ্মছ এণ্ড ডাউনলোড। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফৰ্মখন ডাউনলোড কৰাৰ অপশ্যনটো আহি যাব। আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম এণ্ড ডাউনলোড অপশ্যনটো আপোনালোকৰ খোল খাইছে। প্ৰথম অপশ্যনটোৱে আপোনালোকৰ দিয়া আছে স্মল ফেমিলি নৰ্মছ ইন ডিক্লেৰেশ্যন ফৰ্ম A। আপোনালোকে ডিক্লেৰেশ্যন ফৰ্মখন প্ৰিণ্ট কৰি পেলাই আপোনালোকে ফিল আপ কৰি আপলোড কৰিব লাগিব। বহুতে কি কৰে কম্পিউটাৰতে আপোনালোকৰ এডিট কৰি ফিল আপ কৰে, ৱৰ্ড বা ফটোশ্বপত, তেনেকুৱা আপোনালোকে নকৰিব। আপোনালোকে PDF টো প্ৰিণ্ট কৰি পেলাই ফিল আপ কৰিব। ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ PDF টো এইদৰে ডাউনলোড হৈ যাব। দেখিছে ডিক্লেৰেশ্যন ফৰ্ম A। আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি পেলাই আপলোড কৰিব লাগিব প্ৰত্যেকজন কেণ্ডিডেটে। এতিয়া দেখিছে আপোনালোকে কিদৰে ফিল আপ কৰিব সেইটো মই দেখুৱাই দিছোঁ। শ্ৰীমতী আপোনালোকৰ দিয়া হৈছে দেখিছে। যদি আপোনালোক মেল কেণ্ডিডেট হয় তেতিয়া আপোনালোকে শ্ৰীটো টিক মাৰ্ক দিব, এইদৰে টিক মাৰ্ক এটা দি ল'ব ভালদৰে। তাৰপাছত যদি আপোনালোক ফিমেল কেণ্ডিডেট হয় তেতিয়া শ্ৰীমতীটো ফিল আপ কৰি আপোনাৰ যিটো নামটো শুদ্ধকৈ ইয়াত ফিল আপ কৰি দিব। আপোনালোকে পাৰিলে কেপিটেলত লিখিব গোটেইখিনি, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। ব্লেক বা ব্লু পেন আপোনালোকে যিকোনো পেন ইউজ কৰিব পাৰে। আপোনালোকে দেখিছে যদি ফিমেল কেণ্ডিডেট হয় তেতিয়া শ্ৰীমতীটো টিক মাৰ্ক দি পেলাই আপোনাৰ ফুল নেমটো ইয়াত ফিল আপ কৰিব, আপোনালোকৰ ডকুমেণ্টত যিদৰে আপোনাৰ নামটো আছে। তাৰপাছত দেখিছে আপোনালোকৰ চন, ডটাৰ, হাজবেণ্ড, ৱাইফ অফ আপোনালোকৰ দিয়া হৈছে। যদি আপোনালোক মেল কেণ্ডিডেট হয় তেতিয়া আপোনালোকে চন অফ শ্ৰীটো টিক মাৰ্ক দিব। তাৰপাছত আপোনাৰ ফাদাৰ নেমটো ফিল আপ কৰিব পাৰে। যদি আপোনালোক ফিমেল কেণ্ডিডেট হয় তেতিয়া ডটাৰ অফ ফিল আপ কৰি আপোনাৰ মা বা দেউতাৰ নামটো আপোনালোকে ফিল আপ কৰিব পাৰে। ইয়াত দেখিছে ফাদাৰ মাদাৰ নেমটো আপোনালোকে ফিল আপ কৰিব পাৰে, মানে আপোনাৰ কাৰ ল'ৰা, কাৰ ছোৱালী বা কাৰ হাজবেণ্ড সেইটো সোধা হৈছে। ইয়াত দেখিছে আপোনালোকে শ্ৰী দিলে, তাৰপাছত আপোনাৰ নামটো দিলে, তাৰপাছত চন অফ শ্ৰীটো টিক মাৰ্ক কৰিব। যদি আপোনাৰ মা নামটো ফিল আপ কৰে শ্ৰীমতীটো টিক মাৰ্ক কৰিব। শ্ৰীটো টিক মাৰ্ক কৰাৰ পাছত আপোনাৰ ফাদাৰ নেমটো ফিল আপ কৰি ল'ব। যদি আপুনি মাদাৰ নামটো ফিল আপ কৰিম বুলি ভাবে শ্ৰীমতীটো টিক মাৰ্ক দি পেলাই আপুনি মাদাৰ নেমটো ফিল আপ কৰি ল'ব। এইদৰে এইখিনি ফিল আপ কৰি ল'ব। তাৰপাছত আপোনালোকৰ এজটো আপোনালোকৰ কিমান হ'ব সেইটো আপোনালোকে হিচাপ কৰি ল'ব। আজিৰ তাৰিখত যি তাৰিখে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব সেই তাৰিখলৈকে আপোনাৰ বয়সটো কিমান হ'ব সেইটো ইয়াত ফিল আপ কৰি ল'ব। যদি আপোনাৰ বয়সটো 21 বছৰ বা 23 বছৰ তেনেকুৱা হয় ডাইৰেক্ট আপোনালোকে 21, 23 আপোনালোকে তেনেকৈ ইয়াত লিখি দিব। এইদৰে আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপাছত আপোনালোকৰ দিয়া আছে ৰেচিডেণ্ট অফ। আপোনালোকৰ ইয়াত এতিয়া এড্ৰেছটো আপোনালোকে লিখিব লাগিব, ইয়াৰ্ছটো আপোনালোকে লিখিব। তাৰপাছত দিয়া আছে আপোনালোকৰ ৰেচিডেণ্ট অফ। তাৰপাছত আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনাৰ ভিলেজ বা টাউন নেমটো ফিল আপ লিখিব, সম্পূৰ্ণকৈ লিখিব আপোনালোকে এড্ৰেছটো, যিহেতু দুটা লাইনত দিয়া হৈছে। তাৰপাছত আপোনালোকে পোষ্ট অফিচটো লিখিব, PO বুলি দিব। তাৰপাছত আপোনালোকে পোষ্ট অফিচটো লিখি ল'ব। তাৰপাছত PS বুলি দি আপোনালোকে পুলিচ ষ্টেচন নেমটো লিখিব। তাৰপাছত ডিষ্ট্ৰিক্টটো লিখিব, পিন কোড দিব। তাৰপাছত শেষত আপোনালোকে আছাম বুলি লিখি দিব। সম্পূৰ্ণ এড্ৰেছটো আপোনালোকে এইদৰে ফিল আপ কৰিব। আপোনালোকৰ যিটো প্ৰেজেণ্ট এড্ৰেছ হয় আপোনালোকে সেইটো ইয়াত ফিল আপ কৰি দিব শুদ্ধকৈ। প্ৰেজেণ্ট বা আপোনাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ হয় বা আপোনাৰ ডকুমেণ্টত যিদৰে আছে আপোনালোকে ঠিক সেইদৰে ইয়াত ফিল আপ কৰি ল'ব। দেখিছে এইখিনি আপোনালোকে ফিল আপ কৰি হৈ গ'ল। তাৰপিছত আপোনালোকৰ ছেকেণ্ড অপশ্যনটো আছে, দেখিছে আপোনালোকৰ ছেকেণ্ড অপশ্যনটো আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপাছত 1 নম্বৰ পইণ্টটো আপোনালোকে দেখিছে ডেট আই হেভ ফিল মাই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ। আপুনি কোনটো পোষ্টৰ বাবে আবেদন কৰিব ইয়াত আপোনালোকে লিখি দিব APSC CCE প্ৰিলিমছ, আপোনালোকে সেই বুলি লিখি দিব। আপোনালোকে যোনটো এক্সাম দিব APSCৰ সকলো এক্সামতে এই ফৰ্মখন ফিল আপ কৰিব লাগে। আপুনি যিটো এক্সামেই দিব সেই এক্সামটোৰ নামটো ইয়াত সম্পূৰ্ণকৈ ফিল আপ কৰি দিব। যিহেতু আপোনালোকৰ এতিয়া CCE প্ৰিলিমছ এক্সামিনেশ্যনৰ অনলাইন আবেদন হৈছে সেইবাবে আপোনালোকে APSC CCE প্ৰিলিমছ বুলি ইয়াত লিখি দিব। দেখিছে এই অপশ্যনটোত আপোনালোকে APSC CCE প্ৰিলিমছ বুলি লিখিব, নহ'লে আপোনালোকে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমছ আপোনালোকে সেইদৰেও লিখিব পাৰে। তাৰপাছত এডভাৰটাইজমেণ্ট ভাইট, আপোনালোকৰ ভাইট নাম্বাৰটো আপোনালোকৰ ফিল আপ কৰিব লাগিব। ভাইট নাম্বাৰটো এতিয়া ক'ত পাব চাওক, আপোনালোকে পুনৰ APSC যিটো অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকে এইদৰে লগইন কৰি ল'ব। লগইন কৰি দিয়াৰ লগে লগে তাৰপিছত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব ইম্পৰ্টেণ্ট লিংকত গৈ পেলাই ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট আপোনালোকে দেখিবলৈ পাইছে ছাইডত, মই কাৰ্চেণ্টি দেখুৱাই দিছোঁ। ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ এডভাৰটাইজমেণ্টকেইটা আপোনালোকৰ শ্ব' কৰিব এইদৰে, দেখিছে
2024 চনত অহা এডভাৰটাইজমেণ্টকেইটা শ্ব' কৰিছে তাৰপাছত আপোনালোকে দেখিছে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন তাত আপোনালোকে যেতিয়া ক্লিক কৰিব CCৰ যিটো এডভাৰটাইজমেণ্টটো এইদৰে ডাউনলোড হ'বলৈ আৰম্ভ কৰিব দেখিছে মই ডাইৰেক্ট লিংকটো ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ পেলাই ডাইৰেক্ট আপোনালোকে এডভাৰটাইজমেণ্টৰ PDF-টো ডাউনলোড কৰি ল'ব পাৰিব এইদৰে আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব দেখিছে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন APSC আপোনালোকৰ ইয়াত দিয়া হৈছে ওপৰত যিটো এডভাৰটাইজ নং দিয়া হৈছে advt.nong বুলি দিয়া হৈছে 02/2024 02/2024 যিটো দিয়া হৈছে কেৱল আপোনালোকে ভাইট নম্বৰত সেইটো ফিল আপ কৰিলে হ'ব বেলেগ ফিল আপ কৰাৰ প্ৰয়োজন নাই আপোনালোকে যিটো এডভাৰটাইজমেণ্ট নং দিয়া হৈছে আপোনালোকে সেইটোকে ফিল আপ কৰি দিব পাৰিব এতিয়া আপোনালোকে ইয়াত দিছে এডভাৰটাইজমেণ্ট ভাইট নংটোত আপোনালোকে 02/2024 সেইদৰে ভালদৰে ফিল আপ কৰি দিব এইটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰপাছত 2 নম্বৰ অপশ্যনটো দিয়া হৈছে I have dash number living children on today ইয়াত দিছে যদি আপোনালোক বিবাহিত মহিলা হয় তেতিয়া আপোনালোকৰ কেইজন ল'ৰা ছোৱালী আছে বা চাইল্ড আছে আপোনালোকৰ হেতু ইয়াত সোধা হৈছে 2 নম্বৰ অপশ্যনটোত যদি আপোনালোক বিবাহিত নহয় বা আপোনালোকৰ বিয়া হোৱা নাই যদি তেতিয়া আপোনালোকে এই অপশ্যনটোত আপোনালোকে 0 ৰাখিব যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে তেতিয়া আপোনালোকে কেইজন আছে হেতু আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰপাছত ফিল আপ কৰাৰ পাছত আপোনালোকৰ ল'ৰা ছোৱালীৰ নাম কি জেন্ডাৰ কি আৰু ডেট অফ বাৰ্থ কিমান সেইখিনিও ফিল আপ কৰিব লাগিব এটো দেখিছে ইয়াত আপোনালোকৰ যিটো ডেছ দিয়া হৈছে ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব যদি ল'ৰা ছোৱালী আপোনালোকৰ এজন আছে তেতিয়া 1 লিখিব যদি দুজন ল'ৰা ছোৱালী আছে তেতিয়া 2 আপোনালোকে 2 তাত ফিল আপ কৰিব তাৰপিছত যদি এজন আছে তেতিয়া 1 ফিল আপ কৰি পেলাই নিমত আপোনালোকৰ চাইল্ডজনৰ নামটো ইয়াত ফিল আপ কৰিব তাৰপিছত জেন্ডাৰটো ফিল আপ কৰিব মেল নে ফিমেল আপোনাৰ চাইল্ডজনৰ তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব সম্পূৰ্ণ ডেট অফ বাৰ্থটো ইয়াত ফিল আপ কৰিব এদৰে 0101 এদৰে আপোনালোকক মই এক্সাম্পল হিচাপে দি দিছোঁ প্ৰথমতে ডেট তাৰপিছত মন্থ তাৰপিছত ইয়েৰটো এদৰে ফিল আপ কৰি ল'ব দেখিছে যদি বিবাহিত মহিলা হয় বা যদি আপোনাৰ ল'ৰা ছোৱালী আছে তেতিয়াহে আপোনালোকে এই অপশ্যনটো ফিল আপ কৰিব যদি আপোনালোকৰ নাই তেতিয়া আপোনালোকে ইয়াত 0 ফিল আপ কৰিব তেতিয়া আপোনালোকৰ এইখিনি ফিল আপ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই দেখিছে এই অপশ্যনটোত মই এতিয়া 0 ফিল আপ কৰি দিম যদি দুজন আছে তেতিয়া 2 ফিল আপ কৰি দুজন আপোনালোকে ইয়াত ফিল আপ কৰি দিব সম্পূৰ্ণ নাম লিখিব খালি তাৰপিছত যদি আপোনালোকৰ কোনো ল'ৰা ছোৱালী নাই তেতিয়া আপোনালোকে এই অপশ্যনটোত আপোনালোকে 0 লিখিব পাৰে মই দেখুৱাই দিছোঁ এই অপশ্যনটো তেতিয়া আপোনালোকে 0 ফিল আপ কৰি দিব 0 ফিল আপ কৰি দিয়াৰ পাছত আপোনালোকে এই বক্সকেইটা আপোনালোকে ক্ৰছ কৰি দিব এইদৰে ক্ৰছ মাৰি দিব ক্ৰছ কৰি দিয়াৰ পাছত NA বুলি লিখি দিব মাজতে এইদৰে মই যিদৰে ফিল আপ কৰিছোঁ আপোনালোকে ঠিক তেনেদৰে দি দিব পাৰে বা আপোনালোকে সম্পূৰ্ণ ব্লেংক ৰাখিলেও আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় যদি আপোনালোকে এনেকৈ কাটি দিব বিচাৰে তেনেহ'লে আপোনালোকে ক্ৰছ কৰি দিবও পাৰে বক্সকেইটাৰ মাজত দেখিছে এইদৰে আপোনালোকে এই অপশ্যনটো ফিল আপ কৰি ল'ব 3 নম্বৰ অপশ্যনটোত আপোনালোকক কোৱা হৈছে যদি আপোনালোক দুজনতকৈ যদি আপোনাৰ অধিক ল'ৰা ছোৱালী আছে তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব নোৱাৰিব সেইটো আপোনালোকে মন ৰাখিব কেৱল মাত্ৰ দুজন ল'ৰা ছোৱালীহে থাকিব পাৰিব এইভাবে আপোনালোকৰ ইয়াত এলাউ কৰিবলৈ কোৱা হৈছে যদি আপোনালোকৰ 3জন আছে বা ভুলতে আপোনালোকে যদি জানি বুজি দুজন ফিল আপ কৰিছে তেতিয়া আপোনালোকৰ কিন্তু পাছত দিগদাৰ হ'ব সেইভাবে আপোনালোকে শুদ্ধকৈ ইয়াত ফিল আপ কৰিব তাৰপাছত 4 নম্বৰ পইণ্টটো দিয়া হৈছে দিছে I also declare that I am not married and I am married আপোনালোক ইয়াত সোধা হৈছে আপোনালোক বিবাহিত হয় নে নহয় যদি আপোনালোক married হয় তেতিয়া I am not married অপশ্যনটো আপোনালোকে এইদৰে কাটি দিব যদি আপোনালোক বিবাহিত হয় যদি আপোনালোক বিবাহিত নহয় তেতিয়া আপোনালোকে I am married অপশ্যনটো আপোনালোকে কাটি দিব দেখিছে এইদৰে আপোনালোকে এটো ফিল আপ কৰি ল'ব যদি আপোনালোক বিবাহিত নহয় তেতিয়া I am married অপশ্যনটো কাটি পেলাই এইদৰে আপোনালোকে ডিক্লেৰেশ্যনটো আপোনালোকে ফিল আপ কৰি ল'ব দেখিছে কেৱল আপোনালোকে সেইদৰে ক্ৰছ মাৰি দিলে হ'ব বেছি আপোনালোকে ঘহাই নিদিব কেৱল এডাল লাইন মাৰিয়ে আপোনালোকে কাটি দিব তাৰপিছত আপোনালোকৰ মেৰিট এক্টটো কথা কোৱা হৈছে দেখিছে এক্ট আপোনালোকৰ 2006 এক নংটো আপোনালোক দি দিয়া হৈছে 6 of 2007 অৰ্থাৎ আপোনালোকৰ এই এক্টত কোৱা হৈছে ছোৱালীৰ বয়স 18 বছৰতকৈ অধিক আৰু ল'ৰাৰ 21 বছৰতকৈ অধিক হ'লেহে আপোনালোক এটো বিবাহৰ এক্টত হেতু কোৱা হৈছে আপোনালোকৰ যদি I am married অপশ্যনটো ইয়েস কৰে তেনেহলে আপোনালোকৰ বিয়াৰ এজটো আপোনালোকৰ এক্টৰ মতে হ'ব লাগিব তাৰপিছত আপোনালোকক প্লেসটো ফিল আপ কৰিবলৈ আহিছে আপোনালোক যোন প্লেসৰ পৰা আপুনি ফৰ্মখন ফিল আপ কৰে সেই প্লেসটো দি দিব যদি আপুনি যোৰহাট ডিস্ট্ৰিক্টৰ পৰা ফিল আপ কৰিছে যোৰহাট বুলি ফিল আপ কৰি দিব পাৰে বা আপোনাৰ লোকেলিটিও ইয়াত ফিল আপ কৰি দিব পাৰে তাৰপিছত যি তাৰিখে আপুনি ডেট
ফৰ্মখন ফিল আপ কৰিছে সেই তাৰিখৰ ইয়াত ডেটটো ফিল আপ কৰি দিব ডেট অপশ্যনটো দিয়া হৈছে যি তাৰিখে আপুনি ফিল আপ নকৰক লাগিলে সেই তাৰিখৰ ডেটটো দি দিব ইয়াত এইছে এদৰে ফিল আপ কৰি দিব ডেটটো ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকৰ সিগনেচাৰ ফিল আপ কৰি দিব লাগিব ইয়াত সিগনেচাৰ অফ দা এপ্লিকেণ্ট অপশ্যনটোত আপোনালোকে গৈ পেলাই সিগনেচাৰটো ফিল আপ কৰি ল'ব এদৰে দিছে আপোনালোকে ডেটটো দিব ডেটটো দিয়াৰ পাছত আপোনালোকে সিগনেচাৰ অফ দা এপ্লিকেণ্ট অপশ্যনটোত ফিল আপ কৰি দিব ইয়াত আপোনালোকে শৰ্ট সাইন কৰে বা লং সাইন কৰে আপোনালোকৰ সিগনেচাৰটো যিদৰে কৰে আপোনালোকে ইয়াত সিগনেচাৰটো ফিল আপ কৰি দিব এইদৰে আপোনালোকে ডিক্লেৰেশ্যন ফৰ্ম এখন ফিল আপ কৰিব পাৰিব APSC এক্সামৰ বাবে যদি কিবা অসুবিধা পায় যদি আপোনালোকৰ ফিল আপ কৰোঁতে যদি কিবা ডাউট আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে